টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে বহিৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ এগৰাকী যুৱকৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতে অসমবাসীক ব্যথিত কৰি তুলিছে। কিয়নো দলগাঁৱৰ সুৰহাব আলী নামৰ এগৰাকী যুৱকে কেৰালাত কাম কৰিবলৈ গৈছিল আৰু কেৰালাত কৰ্মৰত অৱস্থাতেই যুৱকজনৰ মৃত্যুৰ বাতৰি আহি পৰিল আৰু তাৰ পাছতেই পৰিয়ালৰ লোক এক প্ৰকাৰ কান্দোনত ভাগি পৰিল এইবাবেই কিয়নো কেৰালাৰ পৰা সুৰহাবৰ মৃতদেহ অসমলৈ ঘূৰাই আনিবলৈ অসমৰ্থ পৰিয়ালৰ লোক আৰু তাৰ পাছত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে আজিৰ দিনটোত সুৰহাবৰ মৃতদেহ পাইছেহি দলগাঁৱৰ ঘৰখন আৰু তাৰ পাছতেই এতিয়া এক প্ৰকাৰ শোকাকুল পৰিৱেশে সুৰহাবৰ দলগাঁৱৰ ঘৰখনত বিৰাজ কৰিছে আৰু শ শ লোক উপস্থিত হৈছে সুৰহাব আলী নামৰ সৰ্বৰহী যুৱকজনক শেষবাৰৰ বাবে চাবলৈ। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যুৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। বহিৰাজ্যত কাম কৰিবলৈ গৈছিল দৰং জিলাৰ দলগাঁৱৰ গৰাখাট গাঁৱৰ সুৰহাব আলী আৰু সুৰহাব আলীৰ মৃত্যুৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলজুৰি এক প্ৰকাৰ শোকৰ ছাঁ পৰিছে। কেৰালাত কাম কৰিবলৈ গৈছিল সুৰহাব আলীয়ে আৰু কৰ্মৰত অৱস্থাতেই সুৰহাব আলীৰ মৃত্যু হ'ল। শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ সুৰহাব আলীৰ মৃতদেহ আজিৰ দিনটোত লৈ অনা হ'ল ঘৰলৈ আৰু সম্পূৰ্ণ চৰকাৰী খৰচত সুৰহাব আলীৰ মৃতদেহ ঘৰলৈ লৈ অনাৰ বাতৰি আহি পৰিছে আৰু তাৰ পাছতেই কেতবোৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সুৰহাবৰ মৃতদেহ ঘৰখনত উপস্থিত হোৱাৰ পাছতেই উঠিছে এতিয়া কান্দোনৰ ৰোল আৰু শ শ লোক ইতিমধ্যে সুৰহাব নামৰ যিগৰাকী যুৱকজনৰ চোতালত ইতিমধ্যে সুৰহাবৰ চোতালত তেওঁৰ আত্মীয় কুটুম্ব অঞ্চলবাসী উপস্থিত হৈ এপলক সুৰহাবক চাবৰ বাবে সকলো সমবেত হোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু দৰং জিলাৰ দলগাঁৱৰ গৰাখাট নামৰ যিটো অঞ্চল এই অঞ্চলটোত এইগৰাকী যুৱকৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতেই শোকাহত কৰি তুলিছে অঞ্চলবাসীক। এই মুহূৰ্তত টাইমিটৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাই আছোঁ কিয়নো বহিৰাজ্যত কাম কৰিবলৈ গৈছিল দক্ষিণ ভাৰতৰ কেৰালাত কাম কৰিবলৈ গৈছিল সুৰহাব আলী আৰু দলগাঁৱৰ সুৰহাব আলী নামৰ যিগৰাকী যুৱক কৰ্মৰত অৱস্থাতে প্ৰাণ যোৱা যুৱকগৰাকীৰ যেতিয়া মৃত্যুৰ খবৰ আহিল ঘৰখনলৈ মৃত্যুৰ খবৰ অহাৰ পাছতে এক প্ৰকাৰ যেন সৰগ ভাগি পৰিল পৰিয়ালটোৰ মূৰত কিয়নো দৰিদ্ৰ পৰিয়ালটোৰ হাতত ইমানখিনি সামৰ্থ্যও নাই যে কেৰালাত মৃত্যু হোৱা তেওঁলোকৰ সুৰহাব আলী মৃতদেহটো তেওঁলোকে ঘৰলৈ লৈ আহিব তেনেধৰণৰ সামৰ্থ্য নথকা পৰিয়ালটো কাষ চাপিল চৰকাৰৰ। ৰাজ্য চৰকাৰৰ নতুনকৈ গঠন হোৱা এখন আঁচনি সেয়া হৈছে শ্ৰদ্ধাঞ্জলি আঁচনি আৰু শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে এতিয়া সুৰহাবৰ মৃতদেহ দলগাঁৱত উপস্থিত হৈছেহি আৰু তাৰ পাছতেই মৃতদেহ দলগাঁৱৰ গৰাখাটত উপস্থিত হোৱাৰ পাছত এতিয়া শ শ লোক সমবেত হৈ এপলক শেষবাৰৰ বাবে সুৰহাবক চাবৰ বাবে সকলো সাজু হৈছে আৰু জানাজাৰ বাবে সকলো প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰাৰ বাতৰি আহি পৰিছে আৰু সমান্তৰালকৈ সমগ্ৰ অঞ্চলজুৰি এতিয়া এক প্ৰকাৰ শোকৰ বন্যা বিয়পি পৰা পৰিলক্ষিত হৈছে। টাইমিটৰ দুখনকৈ উইণ্ডত এই মুহূৰ্তত দুটা দৃশ্যাংশ দেখুৱাই আছোঁ। যোৱাকালি মোৰ তাৰমানে এজনে এই কি মিডিয়া সেলেৰ অধ্যক্ষ এজন ৰেকিবুদ্দিন আহমেদ নামৰ মানুহ এজনে ফোন কৰিলে মোক যে ৱাজিদ আমাৰ এই গৰাঘাট গাঁৱত এটা ল'ৰা মাৰা গৈছে বহিৰাজ্যত আনিবলৈ ব্যৱস্থা কৰি দিব লাগে সিহঁতে একো নাজানে মোক ক'লে মই সেইমতে আমি এই চৰকাৰে এটা কিবা শ্ৰদ্ধাঞ্জলি আঁচনি ওলাইছে গম পাওঁ আমি আজি যোৱা 6 তাৰিখত হেৰি উদ্বোধন কৰিছে সেইমতে সেই প্ৰচেছ মতে মই ফোন কৰিলোঁ ফোন কৰি সকলো ব্যৱস্থা তাৰমানে চৰকাৰৰ পৰা কৰি দিলে আৰু আমাৰ দলগাঁও থানাৰ হেৰি আৰক্ষী বিষয়া হেৰি মনোজ নাৰ্জাৰী ছাৰে বহুত সহায় সহযোগিতা কৰিছে তেওঁকো মই বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে এইটো গাঁৱৰ 2-3জন ল'ৰা আছিল আমাৰ লগত হেৰি হেল্প কৰিছে আমাক সকলো সহযোগিতা কৰিছে এজন হ'ল আজিজুৰ ৰহমান আৰু এইফালে আলী হুছেইন নামৰ ল'ৰা এজন আছে আৰু নুৰ মহম্মদ মানুহৰ ল'ৰা এটা আছে 3-4জনে মোক তাৰমানে সিহঁতে মোৰ ঘৰত গৈছিল ঘৰলৈকে যাই ক'লে যে এনেকুৱা কথা সিহঁতৰ পইচা পাতি নাই দুখীয়া মানুহ আপুনি বোলে জানে কেনেকৈ আনিব লাগে প্ৰচেছটো আমি গম নাপাওঁ আপুনি অলপ সহায় সহযোগিতা কৰক সেইমতে আমি চৰকাৰৰ এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে আমি আনাত আজি সক্ষম হ'লোঁ বহুত দুখীয়া মানুহ দেখা পালোঁ পৰিয়ালৰ 10 টকাও দিব লগা হোৱা নাই এতিয়ালৈকে দিবও নালাগে আমি আৰু শুনা পাইছোঁ ইতিমধ্যে চৰকাৰে আৰু এককালীন এটা
5 লাখ টকাৰ এককালীন সাহায্য এটা দিয়া হয় শ্ৰদ্ধাঞ্জলি আঁচনিৰ পৰা। যদি এই আঁচনিটো এইটো পৰিয়ালক দিয়ে আমি অতি সুখী হ'ম আৰু দলগাঁও সমষ্টিৰ সকলো ৰাইজ চৰকাৰৰ তাত চিৰ ঋণী হৈ থাকিব। যোৱাকালি মোৰ তাৰমানে এজনে মিডিয়া সেলের অধ্যক্ষ এজন রেকিবুদ্দিন আহমেদ নামৰ মানুহ এজনে ফোন কৰিলে মোক যে ৱাজিদ আমাৰ এই গৰাঘাট গাঁৱত এটা ল'ৰা মাৰা গৈছে বহিৰাজ্যত, আনিবলৈ ব্যৱস্থা কৰি দিব লাগে। সিহঁতে একো নাজানে মোক ক'লে। মই সেইমতে আমি এই চৰকাৰে এটা কিবা শ্ৰদ্ধাঞ্জলি আঁচনি ওলাইছে গম পাওঁ আমি। আজি যোৱা 6 তাৰিখত উদ্বোধন কৰিছে। সেইমতে সেই প্ৰচেছ মতে মই ফোন কৰিলোঁ। ফোন কৰি সকলো ব্যৱস্থা তাৰমানে চৰকাৰৰ পৰা কৰি দিলে। আৰু আমাৰ দলগাঁও থানাৰ আৰক্ষী বিষয়া মনোজ নাৰ্জাৰী ছাৰে বহুত সহায় সহযোগিতা কৰিছে। তেওঁকো মই বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে এইটো গাঁৱৰ 2-3জন ল'ৰা আছিল আমাৰ লগত, হেল্প কৰিছে আমাক, সকলো সহযোগিতা কৰিছে। এজন হ'ল আজিজুৰ ৰহমান, আৰু এইফালে আলী হুছেইন নামৰ ল'ৰা এজন আছে, আৰু নুৰ মহম্মদ মানুহৰ ল'ৰা এটা আছে। 3-4জনে মোক তাৰমানে সিহঁতে মোৰ ঘৰত গৈছিল। ঘৰলৈকে যাই ক'লে যে এনেকুৱা কথা, সিহঁতৰো পইচা পাতি নাই, দুখীয়া মানুহ, আপুনি বোলে জানে কেনেকৈ আনিব লাগে, প্ৰচেছটো আমি গম নাপাওঁ, আপুনি অলপ সহায় সহযোগিতা কৰক। সেইমতে আমি চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে আমি আনাত আজি সক্ষম হ'লোঁ। বহুত দুখীয়া মানুহ দেখা পালোঁ। পৰিয়ালৰ 10 টকাও দিব লগা হোৱা নাই, এতিয়ালৈকে দিবও নালাগে। আমি আৰু শুনা পাইছোঁ ইতিমধ্যে চৰকাৰে আৰু এককালীন এটা 5 লাখ টকাৰ এককালীন সাহায্য এটা দিয়া হয় শ্ৰদ্ধাঞ্জলি আঁচনিৰ পৰা। যদি এই আঁচনিটো এইটো পৰিয়ালক দিয়ে আমি অতি সুখী হ'ম আৰু দলগাঁও সমষ্টিৰ সকলো ৰাইজ চৰকাৰৰ তাত চিৰ ঋণী হৈ থাকিব। যোৱাকালি মোৰ তাৰমানে এজনে মিডিয়া সেলের অধ্যক্ষ এজন রেকিবুদ্দিন আহমেদ নামৰ মানুহ এজনে ফোন কৰিলে মোক যে ৱাজিদ আমাৰ এই গৰাঘাট গাঁৱত এটা ল'ৰা মাৰা গৈছে বহিৰাজ্যত, আনিবলৈ ব্যৱস্থা কৰি দিব লাগে। সিহঁতে একো নাজানে মোক ক'লে। মই সেইমতে আমি এই চৰকাৰে এটা কিবা শ্ৰদ্ধাঞ্জলি আঁচনি ওলাইছে গম পাওঁ আমি। আজি যোৱা 6 তাৰিখত উদ্বোধন কৰিছে। সেইমতে সেই প্ৰচেছ মতে মই ফোন কৰিলোঁ। ফোন কৰি সকলো ব্যৱস্থা তাৰমানে চৰকাৰৰ পৰা কৰি দিলে। আৰু আমাৰ দলগাঁও থানাৰ আৰক্ষী বিষয়া মনোজ নাৰ্জাৰী ছাৰে বহুত সহায় সহযোগিতা কৰিছে। তেওঁকো মই বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে এইটো গাঁৱৰ 2-3জন ল'ৰা আছিল আমাৰ লগত, হেল্প কৰিছে আমাক, সকলো সহযোগিতা কৰিছে। এজন হ'ল আজিজুৰ ৰহমান, আৰু এইফালে আলী হুছেইন নামৰ ল'ৰা এজন আছে, আৰু নুৰ মহম্মদ মানুহৰ ল'ৰা এটা আছে। 3-4জনে মোক তাৰমানে সিহঁতে মোৰ ঘৰত গৈছিল। ঘৰলৈকে যাই ক'লে যে এনেকুৱা কথা, সিহঁতৰো পইচা পাতি নাই, দুখীয়া মানুহ, আপুনি বোলে জানে কেনেকৈ আনিব লাগে, প্ৰচেছটো আমি গম নাপাওঁ, আপুনি অলপ সহায় সহযোগিতা কৰক।